পৰিলাখনৰে পদ কিন বাৰকাত কণামিলা জোৰতে কৰিব নিপাত পালো এইটো ঈশ্বৰৰ পৰম কৃপা আমাৰ ওপৰত বৰ্ষণ হ'ল। তাৰ পাছতো যদি চতুৰ্থ সংযোগ আপুনি মই কৰিব নোৱাৰো তেতিয়াহ'লে তিনি কৃপা ভগৱন্তৰ কৃপাৰ মুখত পোৱাৰ পাছতো আমি এনেহে এই কৃপা পঠিয়াই দিলো বুলি শাস্ত্ৰে আমাক সিদ্ধান্ত দিছে। তাৰমানে চতুৰ্থটো সংযোগ হ'ল কেৱল ঈশ্বৰৰ নাম। এতিয়া ঈশ্বৰৰ নামত যদি আপুনি সকলোৱে কম বেছি পৰিমাণে বুজি পাওঁ, ইয়াৰ জ্ঞান আমি ল'ব পাৰোঁ যে হৰি নামৰকে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি। ইমান সুন্দৰ যে হৰি নামৰকে বৈকুণ্ঠ প্ৰকাশে। বৈকুণ্ঠত আছিলে কি? অমৃতময় হৰি নামৰ ৰস, হৰি নাম ৰস বৈকুণ্ঠত আছিলে। আৰু বৈকুণ্ঠৰ পৰা পৃথিৱীৰ মনুষ্যই আপুনি মই কেনেকৈ পালো? শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি। সেই অমৃতময় কৃষ্ণ নাম ৰস বৈকুণ্ঠৰ পৰা পাৰ কাটি আনি কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই ধৰাধামত বোৱাই দিলে। সেইকাৰণে আপুনি মই মনুষ্য লাভ কৰিলো। যদি শংকৰ গুৰুজনাই কৃপা নকৰিলেহেঁতেন তেতিয়া আপুনি মই কাৰ কৃপাত পালোহেঁতেন? আজি এই ভাগৱত অনুষ্ঠান কৰিবৰ বাবে পুৰীৰ পৰা জগন্নাথ মন্দিৰৰ পৰা বা অসমৰ বাহিৰৰ বিভিন্ন মঠ মন্দিৰৰ পৰা একোজন পূজাৰী বা সংস্কৃতৰ পণ্ডিতক মাতি আনি আমি অনুষ্ঠান আজি কৰিব লাগিলহেঁতেন যদি কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৃপা নকৰিলেহেঁতেন। সেইজনা গুৰুৱে সিদ্ধান্ত দি গৈ মহাপুৰুষ মাধৱদেৱে গুৰুজনাৰ বিষয়ে সিদ্ধান্ত দিলে কি বুলি? হৰি ভকতিৰ পাপিলন্ত হাত ও শংকৰে অসমজুৰি। আমি কোনোবাই এনেধৰণে গাওঁ নেকি কেতিয়াবা যে হৰি ভকতিৰ পাপিলন্ত হাত? হাত মানে বজাৰ, হৰি ভকতিৰ এখন বজাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পাতিলে। ক'ত? শংকৰে অসম জুৰি বুলি কৈছে, নাই কোৱা নহয়। শংকৰে জগত জুৰি, অসমত নাই পতা, ভাৰতবৰ্ষত নাই পতা, ইংলেণ্ডত নাই পতা, আমেৰিকাত নাই পতা, সমস্ত জগত জুৰি কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভক্তিৰ বজাৰ পাতি দিলে। এই ভক্তিৰ বজাৰৰ মূল বিষয়বস্তু হ'ল কেৱল এক ঈশ্বৰবাদ বুলি কোৱা হৈছে। এতিয়া ঈশ্বৰ যি ধৰ্মৰে নহওক আপোনালোকে চাব বা আমি যদি বিশ্লেষণ কৰোঁ বুজি পাওঁ যে কোনোবাই আল্লাহ বুলি কৈছে, কোনোবাই গড বুলি কৈছে আৰু কোনোবাই মাত্ৰ কৃষ্ণ বুলি কৈছে। কিন্তু সকলোৰে উত্তৰ এটাই, এজনেই ঈশ্বৰ, সেইজনকে সেৱা কৰা, তেতিয়াহে জীৱৰ কল্যাণ হ'ব। এই পৰম সত্যটো আপুনি মই উপলব্ধি কৰিবলৈ নিবিচৰাৰ কাৰণে পৃথকে পৃথকে আপুনি মই এই কৰ্মবিলাক কৰি থাকো। দুখ দূৰ সুখ
অনিগদতি ৰাজা কুমায়ত পৰে যেবে নয়াতে কৰিলা দামোদৰ আয়ন কৃষ্ণ বাইকে পদে ললিত গৌৰৱে কৃতাঞ্জলি হৈ পাছে উঠিলা উদ্ধৱ মাধৱ কায়নে কাবুলিলা স্তুতি বাকা আমাৰ পাৱত কৰিলা প্ৰভু কৃষ্ণ কৰিলা সাধৰে পদ কিন বাৰকাত প্ৰণামিলা জোৰাতে কৰি প্ৰণিপাত ঘাই নিজ বাসৰূপনি এৰমেৰ লোকৰ মাতে গতি তাৰ ধনী পুনন্ত উদ্ধৱ দিব্য বস্ত্ৰ অলংকাৰে ভূয়া সমদিন্ত গায়ে গোপৱতী গোবিন্দৰ গুণগীত বাবাদা উপজয় প্ৰেমে সৰ্বন্ত আছে নয়নৰ নীৰা কৃষ্ণ কৰ্ম মলিয়া কোটি উন্নীলত কর্পূর বৈষ্ণব মায়ানন্দে আনন্দে হাতে করে গুটি আর নাহিকে লিত এরা মনুষ্য হইবার জানা এই মানে কাম অঙ্করের শিলা ডাকে মোরা রাম 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 হরি রাম